নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল এজন ব্যক্তিৰ বিকাশ ব্যক্তিত্ব ভৱিষ্যত কেনে হ'ব সেই কথা নিজৰ জন্মৰ চন তাৰিখৰ পৰাই জানিব পৰা হয় জ্যোতিষশাস্ত্ৰ অনুসৰি জন্মৰ দিন বাৰ বৰ্ষ অৰ্থাৎ চন অনুসৰি সেই ব্যক্তিৰ ভৱিষ্যত ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত বহু পৰিমাণে নিৰ্ভৰ কৰে এজন ব্যক্তি ভাল হ'বনে বেয়া হ'ব বা তেওঁৰ ভাগ্যই কেনেকৈ সহায় কৰিব তেওঁৰ জন্ম হোৱা চনটো কোন গ্ৰহৰ প্ৰভাৱ বেছি থাকে ভৱিষ্যতৰ দিনত সেই গ্ৰহে তেওঁৰ উন্নতিত কি ভূমিকা ল'ব এই কথাসমূহ যদি জনা হয় তেনে সেই ব্যক্তিয়ে নিজৰ ভৱিষ্যতত ধুনীয়াকৈ নিজে সজাই ল'ব পাৰে আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম জন্মৰ চনৰ শেষৰ সংখ্যাটোৰ পৰা কেনেকৈ ব্যক্তিৰ ভৱিষ্যত নিৰ্ধাৰণ কৰা হয় জন্ম চনৰ শেষৰ সংখ্যাৰ লগত কোন গ্ৰহৰ পোনপটীয়া সম্পৰ্ক থাকে জন্ম চনৰ শেষৰ সংখ্যা 1ৰ পৰা 9 লৈকে নৱগ্ৰহৰ 9টা গ্ৰহৰ কেনেধৰণৰ প্ৰভাৱ থাকে আৰু সেই অনুসৰি সেই ব্যক্তিৰ জীৱনত কেনেধৰণৰ ভৱিষ্যত হয় তেওঁলোকে কোনবোৰ দিশত আগুৱাব পাৰে বা কোনবোৰ ক্ষেত্ৰত তেওঁলোকে অধিক সাফল্য লাভ কৰিব পাৰে সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবেই অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' যিসকলে আজিৰ ভিডিঅ'টো শেষলৈকে চাব তেওঁলোকে নিজৰ জন্মৰ শেষৰ সংখ্যাটো অৰ্থাৎ জন্ম চনৰ শেষৰ সংখ্যাটো অনুসৰি তেওঁলোকৰ ভৱিষ্যত চাকৰি ব্যৱসায় প্ৰেম পাৰিবাৰিক শিক্ষা উন্নতি স্বাস্থ্য সকলো কথা জানিব পাৰিব জ্যোতিষশাস্ত্ৰ অনুসৰি এই ধৰণৰ কথা 90% সঁচা হিচাপে প্ৰমাণিত হয় বিশেষকৈ জন্মৰ দিন বাৰ সময় অনুসৰি যি গ্ৰহৰ প্ৰভাৱ বেছি থাকে সেই গ্ৰহৰ শুভ অশুভ প্ৰভাৱৰ ফলতেই সেই ব্যক্তিৰ ভাগ্য নিৰ্ণয়ত অধিক ভূমিকা থাকে প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক জন্মৰ দিন বাৰ তাৰিখ বা জন্ম চনৰ শেষৰ সংখ্যা 1ৰ পৰা 9ৰ ভিতৰত কোনটো হ'লে ব্যক্তিৰ ভৱিষ্যত কেনেকুৱা হয় কি কৰ্মত উন্নতি কৰিব পাৰে আৰু তেওঁ কেনেকৈ সুখী হ'ব পাৰিব 1ৰ পৰা 9লৈ এই অংকসমূহৰ কোনটো অংক কোন গ্ৰহৰ প্ৰভাৱত বেছি পৰে আৰু সেই গ্ৰহৰ প্ৰভাৱত সেই ব্যক্তিৰ জীৱনৰ ভৱিষ্যতত কি উপকাৰ হয় সেই গ্ৰহৰ প্ৰভাৱত সেই ব্যক্তিয়ে কেনেকৈ উন্নতি কৰাত সহায় হ'ব পাৰে কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত মহাদেৱক ভক্তি মনেৰে স্মৰণ কৰি হৰ হৰ মহাদেৱ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ প্ৰথমে জানো আহক কোন সংখ্যাৰ লগত কোন গ্ৰহৰ পোনপটীয়া সম্পৰ্ক আছে 1ৰ পৰা 9লৈ 9টা সংখ্যাই 9টা গ্ৰহৰ সৈতে কেনেকৈ সাঙুৰ খাই আছে 1 সংখ্যাৰ লগত সূৰ্য 2 সংখ্যাৰ লগত চন্দ্ৰ 3 সংখ্যাৰ লগত গুৰু বৃহস্পতি 4 সংখ্যাৰ লগত ৰাহু 5 সংখ্যাৰ লগত বুধ 6 সংখ্যাৰ লগত শুক্ৰ 7 সংখ্যাৰ লগত কেতু 8 সংখ্যাৰ লগত শনি আৰু 9 সংখ্যাৰ লগত মংগল গ্ৰহ জড়িত হৈ আছে এজন ব্যক্তিৰ ভাগ্যৰ ওপৰত নৱগ্ৰহৰ আচৰিত প্ৰভাৱ থাকে সেই প্ৰভাৱ অনুসৰি ব্যক্তিৰ জীৱনত উন্নতি আৰু সফলতা আহে এজন ব্যক্তিৰ জন্মৰ স্থান তাৰিখ দিন বাৰ সৈতে সেই ব্যক্তিৰ ভাগ্য জড়িত হৈ থাকে এইসমূহে সেই ব্যক্তিৰ ভাগ্যৰ ক্ষেত্ৰত আচৰিত প্ৰভাৱ পেলায় যিসকল ব্যক্তিৰ জন্মৰ চনৰ শেষৰ সংখ্যাটো 1 হয় জন্মৰ তাৰিখ 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ বা 28 তাৰিখ হয় সেইসকল ব্যক্তিৰ ভাগ্যৰ মূল্যাংক হয় 1 মূল্যাংকৰ প্ৰতিনিধি গ্ৰহ হৈছে সূৰ্য 1 সংখ্যাটো সূৰ্যৰ সংখ্যা সূৰ্য হৈছে শক্তি আৰু উজ্জ্বল এইসকল ব্যক্তিৰ ব্যক্তিত্ব সদায় শক্তিশালী হয় এওঁলোক সদায় স্বাৱলম্বী হয় আৰু যিকোনো দিশত সোনকালে আগবাঢ়িব পাৰে এওঁলোকে যি কামেই নকৰক কিয় সেই কামৰ সফলতা বহু কষ্ট কৰি হ'লেও আজৰি আনে সেই কামৰ পৰা তেওঁলোকে সুখ ল'ব জানে জন্মৰ চনৰ শেষৰ সংখ্যাটো 1 হোৱা ব্যক্তিসকল কিছু খঙালো হয় কিন্তু এওঁলোকে সত্যতহে খং কৰে অন্তৰ শুদ্ধ আনৰ অপকাৰ কেতিয়াও নকৰে তেওঁলোকে আনৰ উপকাৰ কৰি ভাল পায় এওঁলোকে বেআইনী কামৰ লগত কেতিয়াও জড়িত নহয় শক্তিশালী ব্যক্তিত্বৰ বাবে শক্তিযুক্ত কামত তেওঁলোকে জড়িত থাকি বেছি ভাল পায় ডাক্তৰ প্ৰশাসনীয় ব্যৱস্থা শক্তি আদি খণ্ডত তেওঁলোকে চাকৰি কৰি অধিক সুখী হ'ব পাৰে আৰু উন্নতি কৰিব পাৰে যিসকল ব্যক্তিৰ জন্মৰ চনৰ শেষৰ সংখ্যাটো 2 হয় যেনে ধৰক 62 72 82 92 2002 শেষৰ অংকটো 2 হয় জন্মৰ তাৰিখ 2 তাৰিখ 11 তাৰিখ 20 তাৰিখ 29 তাৰিখে জন্ম হয় তেওঁলোকৰ মূল্যাংক হয় 2 মূল্যাংকৰ প্ৰতিনিধি হৈছে চন্দ্ৰ
চন্দ্ৰ হৈছে মনৰ গৰাকী। এই ব্যক্তিসকল মানসিকভাৱে খুব শক্তিশালী হয়। এওঁলোকৰ ধৈৰ্য বেছি, খুব সহজতে যিকোনো কাম আয়ত্ব কৰি ল'ব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰত এওঁলোকে নাম কৰিব পাৰে, ৰসাল কথা ক'ব পাৰে আৰু এওঁলোকৰ অন্তৰ অন্য লোকতকৈ কিছু পাৰ্থক্য হয়। এওঁলোকে লোৱা দায়িত্বসমূহ খুব সূক্ষ্মভাৱে পালন কৰে। এওঁলোকে অধিক সংবেদনশীল হৈ থাকে। সমাজ সেৱা, চিকিৎসা বিভাগত কৰ্মৰত হৈ সুখী হ'ব পাৰে। লগতে এওঁলোকৰ কল্পনা বেছি হোৱাৰ কাৰণে অৰ্থাৎ এওঁলোক কল্পনাপ্ৰিয় হোৱাৰ বাবে কবি, সাহিত্যিক আদি কাৰ্যৰ জৰিয়তে খুব সোনকালে নাম উজ্বলাব পাৰে। এওঁলোকে নিজৰ নম্ৰতাৰ বাবে মানুহৰ সমাদৰ পায় আৰু খুব সোনকালে মানুহৰ আপোন হ'ব পাৰে। এওঁলোকে যিকোনো কৰ্মত তেওঁলোকে মন বহুৱাব পাৰে। যিকোনো সিদ্ধান্ত বহু ভাবি চিন্তিহে লয়। ফলত বিপদত এওঁলোক কম পৰে। মানসিকভাৱে অতি সবল আৰু বিশ্বাসী হয় এওঁলোক। নিজে কাকোৱেই অবিশ্বাস নকৰে বা বিশ্বাসঘাতক নকৰে। আনে যদি এওঁলোকক বিশ্বাসঘাতক কৰে তেওঁলোকে তেতিয়া বৰ কষ্ট পায়। যিসকল ব্যক্তিৰ জন্মৰ চনৰ শেষৰ সংখ্যাটো ৩ হয় বা তেওঁলোকৰ জন্মৰ তাৰিখ ৩, ১২, ২১, ৩০ হয়, তেওঁলোকৰ মূল্যাংক হয় ৩। ৩ মূল্যাংকৰ প্ৰতিনিধি হৈছে গুৰু বৃহস্পতি। গুৰু বৃহস্পতি হৈছে জ্ঞানৰ প্ৰতীক আৰু শুদ্ধৰ প্ৰতীক। এইসকল ব্যক্তিয়ে আনৰ অপকাৰ কৰি ভাল নাপায়। এওঁলোকে কেতিয়াও আনৰ অপকাৰ কৰিব নোৱাৰে। এওঁলোকৰ ধাৰণাসমূহ নিখুঁত হয়। এনে তাৰিখত জন্ম হোৱা ব্যক্তিসকল উকিল হ'ব পাৰে, শিক্ষক হ'ব পাৰে বা ভাল এডভাইচাৰ হ'ব পাৰে। এনে ব্যক্তিৰ বাবে সমাজৰ উন্নতি বেছি হয়। এওঁলোকে সমাজপ্ৰিয় কাম কৰি বেছি ভাল পায়। কেতিয়াবা এনে ব্যক্তি ধৰ্মযাজক, ধৰ্মগুৰু হোৱাও কঠিন নহয়। এইসকল ব্যক্তিয়ে প্ৰায়ভাগেই আনৰ উপকাৰ কৰি ভাল পায়, আনক অপকাৰ নকৰে আৰু নিজে পোৱা অভিজ্ঞতাসমূহ আনক কৈ আনে যেন সেই বিপদত নপৰে তাৰ বাবে সতৰ্ক কৰে। কিন্তু এই শ্ৰেণী ব্যক্তিৰ গোপন শত্ৰু বা এওঁলোকৰ বদনাম কৰা মানুহৰ সংখ্যা কম নহয়। হৃদয় বহল হোৱাৰ বাবেই এওঁলোকে সদায় আনৰ বেয়া কথা আওকাণ কৰি চলে। যি ব্যক্তিৰ জন্মৰ তাৰিখ অৰ্থাৎ যিকোনো মাহৰ ৪ তাৰিখ, ১৩ তাৰিখ, ২২ তাৰিখ আৰু ৩১ তাৰিখ নাইবা জন্মৰ চনৰ শেষৰ সংখ্যাটো ৪ হয়, তেওঁলোকৰ মূল্যাংক হৈছে ৪। ৰাহু হৈছে ৪ মূল্যাংকৰ প্ৰতীক। ৰাহু হৈছে মগজু অৰ্থাৎ মাথা। ৰাহু হৈছে টেকন'লজিৰ কাৰক। ৰাহু হৈছে বুদ্ধিয়ক। এনে ব্যক্তিসকল টেকন'লজিত বেছি চোকা হ'ব পাৰে। যিকোনো বস্তু আৱিষ্কাৰ কৰিব পাৰে। নিজৰ বুদ্ধিৰ দ্বাৰা যিকোনো জটিল কাম সহজ কৰি ল'ব পাৰে। এনে ব্যক্তিয়ে ইঞ্জিনিয়াৰ হিচাপে ভাল কাম কৰিব পাৰে আৰু নাম কৰিব পাৰে। এনে ব্যক্তিয়ে কথা কম কয়। যিকোনো সময়ত মনত কিবা ভাবি থাকে। কাৰোবাৰ লগত কথা পাতি থাকিলেও তেওঁলোকে মনত কিবা কথা ভাবি থাকে। এওঁলোকে কিন্তু সময় অভাৱত কেতিয়াও খৰচ নকৰে। এনে ব্যক্তিয়ে আনক কেতিয়াও বেয়া ব্যৱহাৰ নকৰে বা বেয়া কামত লিপ্ত নকৰায়। এওঁলোকে নিজে কাম কৰি সুনাম অৰ্জন কৰিব পাৰে। এওঁলোকে নিজৰ কৰ্মৰ জৰিয়তে নিজৰ ভাগ্য সলনি কৰি ল'ব পাৰে। যিসকল ব্যক্তিৰ জন্মৰ চনৰ শেষৰ সংখ্যাটো ৫ হয় আৰু জন্মৰ তাৰিখ যিকোনো মাহৰ ৫ তাৰিখ, ১৪ তাৰিখ, ২৩ তাৰিখ হয়, তেওঁলোকৰ ভাগ্যৰ মূল্যাংক হৈছে ৫। ৫ মূল্যাংকৰ প্ৰতিনিধি হৈছে বুধ। যিসকল লোকৰ ভাগ্যৰ মূল্যাংক ৫ হয়, তেওঁলোক অত্যন্ত ভাগ্যশালী হ'ব পাৰে। বুধ হৈছে সকলো গ্ৰহৰ মিত্ৰ গ্ৰহ। নৱগ্ৰহৰ ভিতৰত বুধক ৰাজকুমাৰ বুলি কোৱা হয়। এওঁলোকে নিজৰ কেৰিয়াৰত গুৰুত্ব দিয়ে। এওঁলোকে মেনেজমেণ্ট কৰি বেছি সুখী হ'ব পাৰে। খুব ধুনীয়াকৈ মেনেজমেণ্ট কৰিব জানে এওঁলোকে। এওঁলোক বিজ্ঞানী হ'ব পাৰে, ভাল খেলুৱৈ হ'ব পাৰে আৰু আৰ্টিষ্ট হ'ব পাৰে। বেংক বা বীমা ধৰণৰ কৰ্মত এওঁলোকে নাম কৰিব পাৰে। যিকোনো জটিল পৰিৱেশক শান্ত কৰিব পৰাৰ ক্ষমতা থাকে এওঁলোকৰ। বিশেষকৈ এওঁলোকে মানুহক কেনেকৈ শান্ত কৰিব লাগে ভালকৈ জানে আৰু নিজেও জটিল পৰিস্থিতিৰ লগত যুঁজ কৰি সুখ অনুভৱ কৰিব পাৰে। এওঁলোকৰ ইমানেই ক্ষমতা বেছি যে তেওঁলোকে মানুহৰ মন সলনি কৰি ল'ব পাৰে। এওঁলোকৰ দিহা পৰামৰ্শৰ দ্বাৰা বেয়া মানুহো ভাললৈ সলনি হয়। এনে ব্যক্তিৰ বাবে সমাজৰ উন্নতি হয় আৰু এওঁলোকে সমাজৰ প্ৰিয় হৈ থাকিব পাৰে। যিসকল ব্যক্তিৰ জন্মৰ চনৰ শেষৰ সংখ্যাটো ৬ হয় বা যিকোনো মাহৰ বা বছৰৰ ৬ তাৰিখ, ১৫ তাৰিখ, ২৪ তাৰিখে জন্মগ্ৰহণ কৰে, এওঁলোকৰ মূল্যাংক হৈছে ৬। ৬ মূল্যাংকৰ প্ৰতিনিধি হৈছে শুক্ৰ। এইসকল ব্যক্তিয়ে নাম কৰি ভাল পায়। এওঁলোকে নাম কৰাৰ এটা চেষ্টা কৰি থাকে তলে তলে। এওঁলোকে বিমান বিভাগত কৰ্মৰত হৈ বেছি ভাল পায়।
য'ত কম কষ্টৰে বেছি টকা উপাৰ্জন কৰিব পাৰে, অৰ্থাৎ লঘু কামৰ দ্বাৰা বেছি উপাৰ্জন হয়, তেনে কামত মনোনিৱেশ কৰি এওঁলোকে বেছি ভাল পায়। চাকৰিৰ ক্ষেত্ৰত এওঁলোকে ফৌজী বিভাগত বা বিমান সেনাত কাম কৰি সুখী হ'ব পাৰে। মেজিষ্ট্ৰেট, উকিল আদি কৰ্মত এওঁলোকে প্ৰচুৰ পৰিমাণে ধন সংগ্ৰহ কৰিব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কাপোৰ, সূতা আদি ব্যৱসায়ত ধন বেছি সংগ্ৰহ কৰিব পাৰিব। কম্পিউটাৰ বা অনলাইন প্ৰক্ৰিয়াৰে ধন সংগ্ৰহ কৰিব পাৰে আৰু সুখী হ'ব পাৰে এওঁলোকে সহজ পথেৰে সৎভাৱে ধন উপাৰ্জন কৰি বেছি ভাল পায়। যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ যিকোনো মাহৰ 7 তাৰিখ, 16 তাৰিখ, 25 তাৰিখ আৰু তেওঁলোকৰ জন্মৰ চনৰ শেষৰ সংখ্যাটো 7 হয়, যেনে 77, 47, 97 এনে হয়, তেওঁলোকৰ ভাগ্যৰ মূল্যাংক হৈছে 7। 7 মূল্যাংকৰ প্ৰতিনিধি হৈছে কেতু। কেতু হৈছে ধৰ্মৰ কাৰক, কেতু হৈছে অনুসন্ধানৰ কাৰক। এনে ব্যক্তি সদায় ধাৰ্মিক হয়। ধৰ্মৰ প্ৰতি বা ভগৱানৰ প্ৰতি এওঁলোকৰ গুৰুত্ব বেছি থাকে। এনে ব্যক্তিয়ে ৰিচাৰ্চ কৰি বেছি ভাল পায়। কিবা এটা নতুন সৃষ্টি কৰি তেওঁলোকে ভাল পায়, কিবা এটা নতুন সৃষ্টি কৰাৰ তেওঁলোকৰ মন থাকে। কিন্তু এওঁলোকে কেতিয়াবা নিজৰ ধাৰণাত গৈ বহু ভুল পথত যাবলগীয়া হয়। অবিবেচকভাৱে কিছুমান কাম কৰাৰ ফলত নিজৰে লোকচান হয়। এনে ব্যক্তিয়ে আনৰ দ্বাৰা পৰিচালিত হ'ব নিবিচাৰে বা আনৰ তলত কাম কৰিব নিবিচাৰে। এনে ব্যক্তিয়ে সদায় নিজৰ মতে কাম কৰে। গাঁৱতেই হওক বা নগৰতেই হওক স্বাধীনভাৱে এওঁলোকে নিজে কাম কৰি চলে আৰু সুখী হ'ব পাৰে। তাৰ জন্ম চনৰ শেষৰ সংখ্যাটো 8 হয় বা যিকোনো মাহৰ 8 তাৰিখ, 17 তাৰিখ, 26 তাৰিখে জন্ম হয়, তেওঁলোকৰ ভাগ্যৰ মূল্যাংক হৈছে 8। 8 মূল্যাংকৰ ব্যক্তিসকল সদায় চহকী হৈ থাকে। 8 মূল্যাংক ব্যক্তিসকলৰ প্ৰতিনিধিত্ব কৰে শনিয়ে। এই ব্যক্তিয়ে যিকোনো কৰ্মত উন্নতি কৰিব পাৰে। এওঁলোকৰ ধন টকা পইচা লেনদেন য'ত হৈ থাকে, তেওঁলোকে তেনে কামত ব্যস্ত থাকি বেছি ভাল পায়। বেংকৰ কেচিয়াৰ, বেংকৰ যিকোনো চাকৰিত এওঁলোকে কাম কৰাৰ ভাগ্য থাকে। উকিল, মেজিষ্ট্ৰেট আদি চাকৰিত কৰ্মৰত হ'ব পাৰিলে এওঁলোক সুখী হ'ব পাৰে। যিসমূহ কৰ্মত সদায় ধন টকা পইচাৰ লেনদেন হৈ থাকে, তেনে কৰ্মত এওঁলোকৰ মন বেছি বহে। যিকোনো বস্তুৰ আমদানি ৰপ্তানিৰ ক্ষেত্ৰত এওঁলোক আগবঢ়া হয়। কৰ্মত যদি ধনৰ আদান প্ৰদান হৈ থাকে, তেতিয়া এওঁলোকৰ মন ভাল হৈ থাকে। যি কামেই নকৰক কিয় এওঁলোকে সেই কামৰ পৰা ধন চুবলৈ পাই থাকিব লাগিব। বিশেষকৈ এওঁলোক ধনৱান ব্যক্তি হিচাপে খ্যাতি লাভ কৰিব পাৰে সমাজত। যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ যিকোনো মাহৰ 9 তাৰিখ, 18 তাৰিখ, 27 তাৰিখ হয় আৰু জন্মৰ চনৰ শেষৰ সংখ্যাটো 9 হয়, এওঁলোক 9 মূল্যাংকৰ ব্যক্তি হয়। 9 মূল্যাংকৰ প্ৰতিনিধি হৈছে মংগল। এই ব্যক্তিসকলৰ ভাগ্য সদায় ভালে থাকে। ভাগ্যই সদায় এওঁলোকক সহায় কৰে। বলৱান আৰু বুদ্ধিমানৰ হয় এওঁলোক। মংগল হৈছে শক্তিশালী। এই দিনত জন্ম হোৱা ব্যক্তিয়ে সদায় ক্ষমতা থকা কাম কৰি বেছি ভাল পায়। পুলিচ প্ৰশাসনৰ কামৰ ওপৰত এওঁলোকৰ বেছি গুৰুত্ব থাকে। কোনো দলৰ দলপতি হৈ সন্তোষ লাভ কৰিব পাৰে। ৰাজনীতি কৰি বা ৰাজনীতিৰ নেতা হৈ সুখী হ'ব পাৰে। বেছিভাগ ব্যক্তিয়ে ৰাজনীতি কৰা দেখা যায়। একানপতীয়াকৈ এওঁলোকে যদি কষ্ট কৰিব পাৰে, তেনেহ'লে তেওঁলোক দলৰ দলপতি হোৱাৰ সৌভাগ্য আহে। এই ব্যক্তিসকলে চলে বলে কৌশলে নেতাগিৰি কৰিব পাৰে। ব্যৱসায় বাণিজ্যত এওঁলোকৰ ব্যৱসায় এটাত ক্ষান্ত নাথাকে। এওঁলোক একেলগে কেইবাটাও ব্যৱসায়ৰ সৈতে জড়িত হৈ থাকে আৰু নিজে কামান দি আনক পৰিচালিত কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ ক্ষেত্ৰত এবাৰ আপুনি মিলাই চাব, ইয়াৰ প্ৰায় 90% সঁচা বুলি প্ৰমাণ হ'ব। আশা কৰিছোঁ নিশ্চয় আজিৰ ভিডিঅ'ৰ জৰিয়তে সফল হ'ব পাৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।